খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছো আপোনাৰ অনুষ্ঠান জনসাংবাদিকলৈ। শিৱসাগৰ জিলাত এটা তীব্ৰ ৰূপ ধাৰণ কৰিছে যাতায়াতৰ সমস্যাই। শেহতীয়াভাৱে শিৱসাগৰৰ নগৰৰ পৰা যোৰহাট ডিব্ৰুগড় আদিলৈ উইংগাৰ সেৱাৰ প্ৰচলন কৰি প্ৰায় ৩ যুৱকে স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছে। কিন্তু আৰক্ষীৰ দৌৰাত্মৰ বাবে বিপাঙত পৰিছে এই যুৱকসকল। টেক্সি পাৰ্মিট থকা সত্ত্বেও এই যুৱকসকলক প্ৰায় হাৰাশাস্তি কৰি আহিছে শিৱসাগৰৰ বাছ মালিক সন্থাৰ লগত জড়িত একাংশ লোকে। আনকি মাৰপিটো কৰিছে সময়ে সময়ে একাংশ উইংগাৰ চালকক। শিৱসাগৰৰ যাত্ৰীসকলৰ মাজত জনপ্ৰিয় পৰিবহন সেৱা উইংগাৰ সেৱা। শিৱসাগৰৰ পৰা যোৰহাট ডিব্ৰুগড় তিনিচুকীয়ালৈকে ইতিমধ্যে প্ৰায় ৩০খন উইংগাৰ সেৱাৰ প্ৰচলন হৈছে। অতি কম সময়ৰ ভিতৰতে অতি জনপ্ৰিয় হৈ পৰা এই উইংগাৰ সেৱাৰ জনপ্ৰিয়তাত এইখান্বিত হৈ পৰিছে এটা চক্ৰ। এই চক্ৰটোৱে শেহতীয়াভাৱে এই উইংগাৰ সেৱাৰ লগত জড়িত চালক তথা যাত্ৰীকো মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এনে প্ৰেক্ষাপটত উইংগাৰ সেৱাত জড়িত বাছ চালক তথা যাত্ৰীসকলে প্ৰশাসনৰ কাষ চাপিছে যদিও প্ৰশাসনে প্ৰয়োজনীয় গুৰুত্ব আৰোপ কৰা নাই। ইতিমধ্যে ক্ষুব্ধ হৈ পৰা এই সেৱাত জড়িত লোকসকলে শিৱসাগৰৰ সংবাদদাতা অতনু বৰাৰ জৰিয়তে নিউজ লাইভৰ জনপ্ৰিয় অনুষ্ঠান জনসাংবাদিকত এই বিষয়টো সন্দৰ্ভত তেওঁলোকৰ মত ব্যক্ত কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁলোকে ব্যক্ত কৰিছে তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন সমস্যা। তো একচুয়ালি গাড়ীলৈ আমাৰ শিৱসাগৰত প্ৰব্লেম হৈ আছে, তেনেকৈ আপোনাৰ গাড়ী সোমাব দিয়া নাই এছ এইফালে। আৰু এইফালে সোমালে আপোনাৰ হেণ্ডিমেনকেইটা খেতি আহিব, মানুহ উঠাব নিদিয়ে, পুলিচে ধৰে, পুলিচে এইফালে ট্ৰাফিককেইটা সোমাব নিদিয়ে, পইচা বিচাৰে। ইতিমধ্যে বিভিন্ন বেংকৰ পৰা ঋণ লৈ টেক্সি সেৱাৰ অনুজ্ঞাপত্ৰ লাভ কৰা উইংগাৰ সেৱাত জড়িত চালকসকল শেহতীয়াভাৱে হতাশ হৈ পৰিছে। এনে হতাশ চালককে শেহতীয়াভাৱে বেচৰকাৰী বাছ মালিক সন্থাৰ কিছু সংখ্যকে আক্ৰমণ চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই চাকৰি মই আছিলোঁ বাগানত, মই বাগানৰ পৰা ৰিটায়াৰ হৈ এতিয়া মই উজ্জ্বল বৰাৰ লগত মই আছোঁ। মই বুঢ়া ড্ৰাইভাৰ এজন, মই 60 বছৰ বয়স। মই তেখেতে মই সেই 4-5 দিনৰ আগতে এই SCC আগত মোক অভদ্ৰ কৰে, মাৰপিট কৰে মোক। এই বাছৰ সেই মানে কোন নাজানো আৰু সান্থাইবিলাকে মানে ধৰি বাছৰ মালিকহেঁতে মোক হাতাবাহি কৰে। আৰু আপোনাৰ ট্ৰেফিকে মানে আপোনাৰ গালি গালাজ কৰে, আৰু আপোনাক কৰাৰ লগে লগে তাক যদি ট্ৰেফিকটোক যদি পইচা 20 টকা বা 30 টকা এটা দিয়া হয়, তেতিয়াহ'লে কি কৰে গাড়ীখন ৰখাবলৈ দিয়ে, নহ'লে আপোনাৰ ৰখাবলৈ নাই। কিন্তু বাছখন যদি তাত ঘণ্টা যদি ৰখাই থয় নহয়, তাত কোনো মানে ট্ৰেফিকে হেৰি নকৰে, অকল খালি হুইচেলটো মাৰি থাকিব, চাইডে চাইডে ঘূৰি থাকিব। এতিয়া আপোনাৰ উইংগাৰখিনি কি আপোনাৰ মানে আমি তেওঁলোকৰ কি কোনো হেৰি নহয় নেকি, আমি বাহিৰৰ মানুহ নেকি? আনহাতে টেক্সিৰ অনুজ্ঞাপত্ৰ থকাৰ পাছতো আৰক্ষীৰ যান বাহন শাখাই আস্থান দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এই ক্ষেত্ৰত ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমীপত বাছ ৰখালে সমস্যাৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে ধন দাবী কৰি এই ক্ষেত্ৰত বিষয়টো সম্পূৰ্ণৰূপে এৰাই চলাও পৰিলক্ষিত হৈছে। যে আমাৰ যিখিনি পেচেঞ্জাৰ, আমি পেচেঞ্জাৰৰ পৰা আপোনাৰ মতামত ল'ব বিচাৰিছোঁ। উইংগাৰ গ'লে আমাৰ সময় বহুত সহজ হয়, সময় আমাৰ নষ্ট যিখিনি অসুবিধা পাইছে নেকি? নাই পোৱা, আমি আজিলৈকে অসুবিধা নাই পোৱা। এতিয়া যে টাউনৰ ভিতৰত আমাক আপোনালোকৰ যিখিনি গন্তব্য স্থানতে নগ'বলৈ নিদিয়েগৈ, সেইটো কাৰণে আপোনালোকে কি ক'ব বিচাৰে? নিশ্চয় প্ৰতিবাদৰ বিষয়, কাৰণ এইটো সকলো গাড়ীৰে এইটো নিয়ম আছে, কেতিয়াও আধা বাটত নমাব নোৱাৰে। গতিকে নিয়ম অনুযায়ী গাড়ীত যেনেকৈ যাব লাগে তেনেকৈ যাব লাগিব। আমি সকলো যাত্ৰী যিটো নিয়ম, জাতি নিয়ম কেতিয়াও ভংগ কৰিব নোৱাৰে। উল্লেখযোগ্য যে শিৱসাগৰৰ বাছ আস্থানৰ সমীপতে গ্ৰাম্য টেক্সি ট্ৰেকাৰ আৰু মেক্সৰ আস্থান আছে যদিও এই আস্থানটোত হালধীয়া ৰঙৰ নাম্বাৰ প্লেট থকা কোনো টেক্সিয়েই দেখা পোৱা নাযায়, যাৰ বাবে টেক্সিৰ অনুজ্ঞাপত্ৰ থকাৰ পাছতো প্ৰায় ৩০ যুৱকক আত্মসংস্থাপনৰ সুযোগ দিয়া এই উইংগাৰ সেৱাৰ ক্ষেত্ৰত প্ৰশাসনে লোৱা ভূমিকাক লৈ খৰ্গহস্ত হৈ পৰিছে কেইবাজনো যাত্ৰী তথা চালকসকল। ট্ৰেফিকে মানুহ নমাইছিলে এতিয়া মই আগত, তেতিয়া মানে ট্ৰেফিক চাৰিজনে আগুচি ধৰি মানে গাড়ীখন লৈ আহিলে এইফালে। তাৰপৰা তেতিয়া মই কওঁতে মানে চৰ মাৰিছিলে, পইচা মানে 500 টকা লৈছে। স্বাধীন হিচাপে কিবা এটা কৰি পিনি খাওঁ বুলি ভাবিছে, আৰু সেইমতে ৰাইজৰ সহায়ো পাইছে। তথাপিতো মানে যিটো আপোনাৰ আজি অত্যাচাৰ চলিছে, সেইটো অত্যাচাৰ আপোনালোকৰ জৰিয়তে আমি মানে অলপ যে হেৰি পাওঁ, তাৰ পৰা মানে ৰেহাই পাওঁ, তেতিয়া সেইটো আমি মানে হেৰি কৰিব বিচাৰিছোঁ। শিৱসাগৰৰ যান বাহন আৰক্ষী শাখা তথা প্ৰশাসনে এই বিষয়টো সন্দৰ্ভত প্ৰয়োজনীয় গুৰুত্ব আৰোপ কৰিব বুলি আশা প্ৰকাশ কৰিছে শিৱসাগৰৰ উইংগাৰ সেৱাৰ লগত জড়িত ব্যক্তিসকলে। নিউজ লাইভৰ জনসাংবাদিক অনুষ্ঠানৰ জৰিয়তে তেওঁলোকে প্ৰশাসনৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলোৱা বুলিও সদৰি কৰিছে।